হাই ফ্ৰেণ্ডছ, সকলোৰে খবৰ ভালনে? মই ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেই। ৰাতিপুৱাই মানে এয়া কচু উহাবলৈ ওলাইছোঁ। ৰাতিপুৱাই মই কাটিবলৈ গ'লোঁ আৰু কাটি আহিয়ে গা পা ধুই এতিয়া মই কচুকেইটা উহাবলৈ ওলাইছোঁ, কাৰণ গাহৰিকেইটাৰ কাৰণে দানা নাই। ইফালে আকৌ এয়া মায়ে চব্জি বাচি আছে, ইফালে মই আকৌ কচু কাটি আছোঁ। যোৱাকালিতো গ'লোঁ তেজপুৰলৈ, অলপ ফুৰিবলৈ গ'লোঁ, আৰু যোৱাকালি যিহেতু কচু উহা নহ'লে, সেইটো কাৰণে আজি ইয়াৰ অৱস্থা। যোৱাকালি তেজপুৰ গ'লোঁ আৰু আজি ইয়াৰ অৱস্থা, কাৰণ গাহৰিৰ কাৰণে একদম দানাটো যোগান ধৰি পূৰা থাকিব লাগেই। কালিতো ধুনীয়াকৈ ঘূৰি এনজয় কৰি খালোঁ, আৰু আজি এয়া এনজয় কৰি আছোঁ দেই, কচু কাটি এনজয় কৰি আছোঁ। গাঁৱৰ পৰিৱেশ এয়াই জ্বালাও, কি যে হ'ব, অৱস্থা নাইকিয়া হৈ গৈছে। আৰু গৰমো নক'ব, আৰু উপায় নাই বাৰু। আমি তেওঁ ইমান গৰম সহ্য কৰিব নোৱাৰাকৈ নহয়, আমি গৰম সহ্য কৰিব পাৰোঁ। গাঁৱলীয়া যিহেতু ছোৱালী, আমি গাঁৱলীয়া বোৱাৰী, সেইটো কাৰণে আমি চব সহ্য কৰিব পাৰিবও লাগিব। এতিয়া আমি জুইৰ ধোঁঙাৰ তাপতে আমি থাকিব লাগে, সদায় ডেইলি থাকিব লাগে, কাৰণ গাহৰি আছে যিহেতু। কচু এইখিনিয়ে বাৰু নহ'ব, আৰু কাটিবলৈ যাব লাগিব, যিহেতু সৰু গাহৰি আছে। তেওঁ বাৰু অলপমান আপোনালোকক দেখুৱাবলৈ ভিডিঅ'টো বনালোঁ।